এক গুৰুত্বপূৰ্ণ খবৰ ৰূপহীয়াতৰ আমবাগানত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। পটিয়াখালী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত হয় দুয়ো পক্ষৰ পুৰুষ মহিলা সহ 10জনকৈ লোক। হজৰত আলী আৰু আতৰ আলীৰ পৰিয়ালৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। আহত হোৱা দুয়ো পক্ষৰ লোককেইজনক কাৱৈমাৰী নুৰুল হুছেইন এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ ৰূপহীয়াতৰ আমবাগানত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ভটিয়াখালী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটত গুৰুতৰভাৱে আহত হয় দুয়ো পক্ষৰ পুৰুষ মহিলা সহ 10জনকৈ লোক। হজৰত আলী আৰু আতৰ আলীৰ পৰিয়ালৰ মাজত সংঘটিত মাৰপিটৰ ঘটনা। আহত হোৱা দুয়ো পক্ষৰ লোককেইজনক কাৱৈমাৰী নুৰুল হুছেইন এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। বৰ্তমান ঘটনাস্থলীত আমবাগান উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মানে আপোনাৰ 9টা 9:30 মান বজাত দুটা পক্ষৰ মাজত মানে ফিজিকেল এছল্ট হয়। ফিজিকেল এছল্ট লৈ দুটা পক্ষৰ মাজত কাজিয়া লাগি ইনজিউৰ্ড পেচেণ্টছবোৰ আহিছে। চ' দুটা পক্ষৰ এটা পক্ষৰ আছিলে 6জন আৰু এটা পক্ষৰ 7জন। গতিকে তাৰে ভিতৰত প্ৰথম পক্ষৰ এজন মানুহ খুব চিৰিয়াছ আছিলে। গতিকে সেইজনক অতি সোনকালে ইনিচিয়েল ট্ৰিটমেণ্ট দি নগাঁৱলৈ ৰেফাৰ কৰা হৈছে আৰু দ্বিতীয় পক্ষৰো তেনেকৈ চিৰিয়াছ পেচেণ্টবোৰক ইনিচিয়েল ট্ৰিটমেণ্টটো দি তেওঁলোকক নগাঁৱলৈ ৰেফাৰ কৰি দিয়া হৈছে। এইটো কাৱৈমাৰী নুৰুল হুছেইন এফআৰইউ। তেওঁলোক 2 নং ভাটিয়াখালী বুলি কৈছে। ভাটিয়াখালীৰ মানুহ হয় তেওঁলোক। মাৰপিট হেৰি সংঘৰ্ষত আহিছে, কিন্তু নহয় আগত মই তেওঁলোকক দেখা নাই। কিন্তু हम लोग का जमीन है ना, जमीन लेके वो लोग का हम लोग को पूरा मारपीट किया। कौन लोग? वो 8-9 बजे। हाँ। वो हम लोग का आदमी नहीं है, वो लोग हम लोग को 3-4 आदमी को मार दिया। किसने मारा? वो आतर अली, सुबान अली, उस्मान अली। किसको मारा? वो हजरत अली को, मेरा पिताजी को सिराजुद्दीन और मेरा मम्मी को। हाँ। सब 4-5 आदमी को मारा। 4-5 लोग। टोटल कितने लोग घायल हुए इस मारपीट में? हम लोग का 6 आदमी घायल है। अच्छा। और एक इब्राहिम अली, उसको मुंडी सुंडी पूरा फटा दिया। वो लोग अभी कहाँ पे है? वो लोग अभी कहाँ पे है? वो लोग अभी इधर ही है, नगांव जाने के लिए दिया है। हाँ। सामने। हाँ। नगांव जाएगा। अच्छा। नगांव जाने के लिए तैयार हो रहा है। अच्छा।